শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত আজি এক গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ আয়োজন কৰা হয়, য'ত জিলাখনৰ প্ৰায় ১২০০টা অংগনবাড়ী কেন্দ্ৰৰ মাজৰ পৰা প্ৰথম পৰ্যায়ত প্ৰায় ৯০গৰাকী অংগনবাড়ী মহিলা কৰ্মীক লাভা এণ্ড্ৰইড মোবাইল ফোন বিতৰণ কৰা হয়। এই মোবাইল বিতৰণৰ মূল উদ্দেশ্য হ'ল অংগনবাড়ী কেন্দ্ৰসমূহ অধিক কাৰ্যকৰীভাৱে পৰিচালনা কৰা, প্ৰযুক্তিগত সহায় লাভ কৰা আৰু চৰকাৰী পৰ্যবেক্ষণ পদ্ধতি অধিক সুসংগঠিত কৰাৰ বাবে অংগনবাড়ী কৰ্মীৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা। অনুষ্ঠানত শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষামন্ত্ৰী, বিভাগীয় বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকি কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। লগতে বিজেপিৰ জিলা সভাপতি বিতুপন ৰায়ডঙীয়া, প্ৰাক্তন বিধায়ক কুশল দুৱৰী, টাই আহোম জনগোষ্ঠীৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বুঢ়াগোহাঁই, টাই আহোম জনগোষ্ঠীৰ উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই আৰু আমগুৰিৰ বিধায়ক তথা অগপ নেতা প্ৰদীপ হাজৰিকাই উপস্থিত থাকি বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ আয়োজিত অনুষ্ঠানৰ এই পদক্ষেপক অংগনবাড়ী ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক নতুন অধ্যায় হিচাপে অভিহিত কৰি কয় যে প্ৰযুক্তিৰ সৎব্যৱহাৰে শিশুক বিকাশ আৰু পুষ্টি ক্ষেত্ৰত অধিক ফলপ্ৰসূতা আশা কৰিব পাৰি। বক্তাসকলে মোবাইল ফোন ব্যৱহাৰৰ উপযোগিতা সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ইয়াৰ সহায়ত দিহা পৰামৰ্শ, তথ্য সংগ্ৰহ আৰু কাৰ্যসূচীৰ মনিটৰিং অধিক সহজ হ'ব। এই ধৰণৰ কাৰ্যসূচীৰে অংগনবাড়ী কৰ্মীসকলৰ দায়িত্ব পালনত এক নতুন দিশ মুকলি হ'ব বুলি উপস্থিত সকলোৰে আশা প্ৰকাশ কৰে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, অসম প্লাছ। Bini, down. Oh my God,